নমস্কাৰ। আজি মই গুৱাহাটীলৈ আহি থাকোঁতে হঠাতে গাড়ীখন হাজোৰ পুৱামক্কাৰ ৰাস্তাৰে সোমাই দিলোঁ আৰু তাৰ পৰা অলপ গৈ পূবফালেৰে এটা ৰাস্তা গৈছে আৰু য'ৰ ৰাস্তাটোৰ দক্ষিণ পাৰে জংঘল আপোনালোকে দেখিবলৈ পাই আছে। সেই জংঘলেৰে আৰু ৰাস্তাৰ বাওঁফালে মানুহ কিছু ঘৰ বান্ধি আছে আৰু সেই ৰাস্তাৰে গৈ থাকিলোঁ। সেই ৰাস্তাটোৰ দক্ষিণ ফালৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো বৰ ভাল লগা পৰিৱেশ। তাত বহু মূল্যৱান গছ আমি দেখিবলৈ পাইছোঁ। আমি বৰ্তমান সেই মূল্যৱান গছৰ মাজে মাজে গৈ আছোঁ। ৰাস্তাটো খুব সৰু। আমি 5 জন গৈ আছোঁ, মোৰ মা, মোৰ পৰিবাৰ, ল'ৰা ছোৱালী 2 জন। তেতিয়া তেওঁলোকে এই জংঘল দেখি কৈছে যে ইয়াত নিশ্চয় বাঘ আছে। মই ক'লোঁ যে বাঘ নাই, ইয়াত নিশ্চয় বাঘ নাই, কিন্তু ৰাস্তাটোৰ পৰিৱেশ বৰ ভাল লগা। আপোনালোকে নিশ্চয় দেখিব ইয়াৰ পৰিৱেশটো খুব ভাল লগা পৰিৱেশ, জংঘলী পৰিৱেশ। আগতে এই ৰাস্তাৰে মই এদিন গৈছিলোঁ, সেইকাৰণে তেওঁলোকক মই দেখুৱাবৰ কাৰণে এই ৰাস্তাৰে আজি লৈ আহিছোঁ তেওঁলোকক। এয়া নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ পৰিৱেশ, পাহাৰীয়া পৰিৱেশ মাজেৰে ৰাস্তাটো গৈছে। এই ৰাস্তাটো শেষ হ'লেই অসমমালা ৰাস্তাটো পোৱা যায়, যিটো ৰাস্তা নতুনকৈ বংশৰ পৰা বনাই আছে হাজোলৈকে। সেই ৰাস্তাটো আমি উঠিছোঁ এতিয়া। ৰাস্তাটোৰ পূবফালে আৰু পশ্চিমফালে গোটেই পাহাৰেৰে আবৃত, ভাল লগা পৰিৱেশ। আৰু এই অসমমালা ৰাস্তাটোৰ বিভিন্ন ঠাইত বহু ল'ৰা ছোৱালী আছে, পিতৃ মাতৃও আছে, তেওঁলোকে এই ৰাস্তাটো চাবলৈ নিশ্চয় আহিছে। আৰু বৰ ভাল লগা ৰাস্তা, বহুত আহল বহল, মাজতে ৰাস্তাটোত ডিভাইডাৰ আছে, 2টা ভাগ কৰিছে, গছপুলি ৰুইছে ৰাস্তাটোত, আপোনালোকে দেখিবলৈ পাব। বৰ ভাল লাগিছে, সেইকাৰণে তেওঁলোকক দেখুৱাওঁ বুলি মই লৈ আহিছোঁ। গুৱাহাটীলৈ গৈ থকা অৱস্থাত এইফালে সোমাই দিছোঁ গাড়ীখন। এতিয়া ৰাস্তাৰ দুয়োপাৰে পানী আছে আৰু গোটেই প্ৰায় 5 কিলোমিটাৰলৈকে কোনো জনবসতি নাই, কেৱল মুকলি পথাৰ আৰু পানী দেখিবলৈ পোৱা গৈছে আৰু দূৰত পাহাৰ। এতিয়া আমি অসমমালা ৰাস্তাৰে গৈ আছোঁ। বৰ সুন্দৰ পৰিৱেশ, বৰ সুন্দৰকৈ বনাইছে ৰাস্তাটো। আৰু ঠাইখিনিৰ চাৰিওফালে পাহাৰ আছে, দূৰত 5 মাইলমান দূৰত পাহাৰেৰে আবৃত হৈ আছে। আৰু অসমমালা ৰাস্তাৰ মাজেৰে গছপুলি ৰুইছে, বৰ ভাল লাগিছে। আপোনালোকে নিশ্চয় সময় পালে এই ৰাস্তাটো দেখুৱাবলৈ